মই এতিয়া আপোনালোকক বিশেষকৈ আমাৰ জিলাখনৰ কাৰ্বি আংলঙৰ বিষয়ে কিছু ক'বলৈ মই চেষ্টা কৰিম। প্ৰথমতে মই ডিষ্ট্ৰিক্ট কাউন্সিললৈ যাম, আমাৰ জিলা পৰিষদ, যিটো কাৰ্বি আংলং সাহিত্য পৰিষদ বুলি কোৱা হয় অসমীয়াত। ইয়াত সৰ্বমুঠ 30টা মেম্বাৰ থাকে। 26টা মেম্বাৰ ইলেক্টেড হয় আৰু 4টা মেম্বাৰ গভৰ্ণৰে ৰিকমেণ্ড কৰে। আচ্ছা, যিয়ে নহওক, কাম টু দ্য পইণ্ট। কাৰ্বি আংলং জিলাৰ মুখ্য কাৰ্যবাহী সদস্যৰ নাম কি? তুলিৰাম ৰংহাং। আৰু সূৰ্য ৰংফাৰৰ দায়িত্বত কি দিছে? Health and Family Welfare, Information and Beijing and Culture. 3 নম্বৰ বুলন সিং তাৰক কি দিছে ডিপাৰ্টমেণ্ট? ইৰিগেশ্যন এণ্ড চেৰিকালচাৰ। তাৰপিছত ব্ৰিটেছ ইংটিক কি ডিপাৰ্টমেণ্ট দিছে? কি বিভাগ দিছে? Water Research and Tourism. তাৰপিছত প্ৰভাৱ চন্দ্ৰ তাৰো ছাৰক কি দিছে ডিপাৰ্টমেণ্ট? ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চ। What caste of Deputy Commissioner of Karbi Anglong? আমি অতি গৌৰৱেৰে ক'ব পাৰোঁ, কাৰ্বি আংলঙৰ প্ৰথম মহিলা ডেপুটি কমিশ্যনাৰজনৰ জাতি কি? কাৰ্বি জাতি। এইটো ৰেকৰ্ড হৈ থাকিব। তেখেতে আছিল কাৰ্বি আংলঙৰ প্ৰথম মহিলা ডেপুটি কমিশ্যনাৰ। তাৰপিছত কাৰ্বি আংলং অট'নমাছ কাউন্সিলত প্ৰিন্সিপাল ছেক্ৰেটাৰী এজন থাকে, তেখেতৰ নাম মুকুল চন্দ্ৰ শইকীয়া। আৰু how many Lok Sabha seat of Karbi Anglong? Answer is only 1. Then how many legislative assembly seat from the Karbi Anglong? Answer is 4. Thank you.